আজি গৈ আছোঁ তিয়ঁহ খেতিত। আপোনালোকৰ মোৰ লগত আহক, চাওকচোন খেতিটো কেনেকুৱা হৈছে। আমি আহি গ'লোঁ তিয়ঁহ খেতিত। ইয়াত যিহেতু নতুন খেতি, তিয়ঁহ লাগি আছে অলপ। এইটো চাওক, পুৰা ধুনীয়া হৈ আছে খেতিটো। তিয়ঁহ অলপ লাগি আছে, এটা দুটাকৈ লাগি আছে। ইমান খেতিটো ইমান বহুত বালি হৈছে, কিন্তু ইমান খেতিটো ইমান তিয়ঁহ খেতিটো বহুত মজাৰ খেতি হৈছে। আপোনালোকে চাওক, তিয়ঁহ লাগি আছে এতিয়া। চাওক, পুৰা ফুল কৰি লাগিছে, তিয়ঁহ আহি আছে মাজে মাজে। বহুত মজাৰ খেতি হৈছে। চাওক, তিয়ঁহ চাইজটো বহুত ধুনীয়া। এইটো চাইডতো আহিছে। তিয়ঁহ খেতি কৰিলে মোটামুটি এবিঘা মাটি কৰিলে আপোনাৰ 8-9 হাজাৰ টকা এটা খৰচা হয়। তো খৰচা হ'লেও আপোনাৰ বিক্ৰীটো বহুত বেছি হয়। তিয়ঁহ খেতিত মানে যদি কৰে আপোনালোকেতো বহুত লাভ হয় তিয়ঁহ খেতিত। চাওক, মই ইফালে দেখুৱাই আছোঁ আপোনালোকক ঘূৰাই ঘূৰাই। দেখুৱাই আছোঁ। চাওক, এই তিয়ঁহ চাইছে, ইয়াতো আহি আছে তিয়ঁহ। খেতিও বহুত ধুনীয়া হৈছে, নতুন খেতিটো সেইকাৰণে ইমান তিয়ঁহ লগা নাই। তো এতিয়া লাহে লাহে লাগি যাব পুৰা। একদম বহুত মজাৰ খেতি, একদম পুৰা ফুল আহিছে। যদি আপোনালোকেও কৰে তাতে কৰিব পাৰে খেতিটো, সেইটো আপোনাৰ লাভ বেছি হয়। তিয়ঁহ যিমান কৰিব, খেতিটো অলপ বেছি কৰিলে আপোনালোকৰ লাভটো বেছি হ'ব। এবিঘা 2 বিঘামান কৰক। চাওক, এইটো চাওক, তিয়ঁহ বহুত ধুনীয়া হৈছে। আৰু ইফালেও আছে। দুটা 4টা মানকৈ বহুতকৈ লাগিছে। আমি যি দাদা খেতিটো কৰিছে, দাদাক সুধিলোঁ। দাদা কৈছে কম খৰচতে বোলে হৈ যায়, বেছি টকা খৰচ হোৱা নাই দাদাৰ। দাদা কৈছে 7-8 হাজাৰ টকাৰ ভিতৰত মানে খেতিটো কৰিব পাৰিছে। দাদা ইয়াতে প্ৰায় খেতি কৰিছে এবিঘাৰ ওপৰত হৈ যাব চাগে। এবিঘাৰ ওপৰত খেতিটো কৰিছে, আৰু মালো পুৰা লাগি আছে এটা দুটাকৈ। খেতিটো বহুত ধুনীয়া হৈছে, আপোনালোকে চায়ে আছে ইমান ধুনীয়া খেতিটো হৈছে। বন্ধুসকল, যদি আপোনালোকে কৰিব খোজে তেন্তে আপোনালোকে খেতিটো কৰক। লাগিলে আপোনালোকে কমেণ্ট কৰিলে আমি দাদাৰ পৰা জানি আপোনালোকক ঔষধ কি লাগে এইবিলাক আমি জনাই দিব পাৰিম। দাদা কৰা খেতিটো বহুত ধুনীয়া হৈছে। মই ঘূৰাই দেখুৱাই আছোঁ খেতিটো। চাওক, এইখিনি আছিলে আগৰ। প্ৰথমে এইখিনি কৰিছিলে, সেইখিনি বিক্ৰী কৰি শেষ হৈ গ'ল। এতিয়া আৰু নাই। বেছিখিনি খেতি ইয়াত বেছি কৰা নাছিলে, 1 কটামান কৰিছিল আগতে। 1 কটাৰ ভিতৰত বহুত আপোনাৰ 1 কটাত প্ৰায় 15-20 হাজাৰ মান টকা বিক্ৰী কৰি দিছে বুলি কৈছে।
ইয়াতো লাগি আছে, এটা দুটাকৈ লাগি আছে, হ'লেও খেতিটো শেষ অৱস্থাত হৈ আছে।